আঁতৰিছা দৈত্য, আঁতৰি যা। প্ৰভু মোক ৰক্ষা কৰক। এতিয়া কেনে লাগিছে লক্ষ্মী? জগতৰ মাতৃ হৈ যি তুমি ঘৃণনীয় কাৰ্যত লিপ্ত হলা, দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজৰ লজ্জা নিবাৰণৰ হেতু সাগৰত ডুব দি থাকিব লাগিব। প্ৰভু, প্ৰভু মোক ৰক্ষা কৰক। প্ৰভু, 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 নাই, নাই, প্ৰভু, প্ৰভু মোক ৰক্ষা কৰক। দৈত্যই পাছে পাছে মোক খেদি পৰিছে, মোক ৰক্ষা কৰক। আমাক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। মোৰতো ক্ষমা কৰক প্ৰভু, সফল নাৰী মই, দুৰ্বল মুহূৰ্তত পৰি এনেবোৰ নকৰিবলগীয়া মই কাৰ্য কৰি পেলালো। মোক এতিয়া ৰক্ষা কৰক প্ৰভু, ৰক্ষা কৰক। দৈত্যৰ হাতৰ পৰা আজি তোমাক ৰক্ষা কৰিব পৰা ক্ষমতা আমাৰ নাই লক্ষ্মী। প্ৰভু, দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। সেইবাবে তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী। আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ? আমি উচ্চাৰণ কৰা নাই লক্ষ্মী। প্ৰভু, শুনা, দৈত্যই নিজেই জগতবাসীৰ আগত চিঞৰি চিঞৰি কৈ গৈছে লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী। সেইবাবে প্ৰভু, তুমি আৰু এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব নোৱাৰিবা। প্ৰভু, তোমাৰ কাৰণে মোৰ কাৰণে লক্ষ্মী, তোমাৰ কাৰণে বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা লক্ষ্মী। মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক। ক্ষমা? তোমাক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী। তুমি দৈত্যৰ পত্নী, আৰু সেইবাবে তোমাক আমি লক্ষ্মী, তোমাক আমি আজি হন্তে কৰিলো পৰিত্যাগ।